আচলতে আমি যোনখন ৰাস্তাত থিয় আছোঁ সেই ৰাস্তাত অসম ছাত্ৰ সন্থা লগতে চাহ শ্ৰমিক ৰাইজ বা স্থানীয় ৰাইজে আন্দোলন কৰি কৰি ভাগৰি গ'ল আমাৰ যি আশা আছিলে যি আশাত আমি বিজেপি চৰকাৰৰ গঠন কৰিছিলোঁ বা বিজেপি চৰকাৰৰ ভোট দি পেলাই আমি জয়যুক্ত কৰিছিলোঁ সেই আশা কিন্তু একেবাৰে পানীত পৰি গ'ল আমি সেইকাৰণে কৈছোঁ কাৰণ এইখন ৰাস্তাৰে নিতৌ কিন্তু সদায় আপোনাৰ শ শ ছাত্ৰ ছাত্ৰী শ শ বেমাৰী মানুহবিলাকে অহা যোৱা কৰে কিন্তু তাৰ পাছতো কিন্তু এই ৰাস্তাখন আজিলৈকে নবনিলে আমি বাৰম্বাৰ দাবী জনাইছোঁ আমি বাৰম্বাৰ আন্দোলন কৰিছোঁ তাৰ পাছতো কিন্তু নহ'ল কিন্তু এতিয়া আমি এটা আমাৰ স্পষ্ট কথা একেবাৰে আমাৰ স্পষ্ট কথা আমি অসম চৰকাৰ তথা স্থানীয় যি বিধায়ক আছে ইয়াৰ স্থানীয় বিধায়কৰ লগতে আমি এটা কথা ক'বই লাগিব মাৰ্ঘেৰিটা সমষ্টি বিধানসভা সমষ্টিখন এনেকুৱা এখন সমষ্টি য'ত নেকি এইখন সমষ্টিৰ পৰাই প্ৰতিনিধিত্ব কৰি পেলাই কোনোবা কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও হৈছে আমাৰ এইখন সমষ্টিৰে কিন্তু সাংসদ আকৌ প্ৰাক্তন মুখ্যমন্ত্ৰী তাৰ পাছতো কিন্তু এইখন জায়গাত এইখন ৰাস্তাত আপোনালোকে যি দেখিছে এই ৰাস্তা কিন্তু আজিলৈকে বনা নাই এইখন ৰাস্তাত কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ লগত চাহ শ্ৰমিকসকলৰ লগত স্থানীয় ব্যক্তিসকলৰ লগত জীৱনৰ লগত হেঠাৰি খেলা হয় আমি সেইকাৰণে কৈছোঁ কাৰণ ইয়াত আপোনালোকে চাব ৰাস্তাৰ যি বৰ্তমানৰ যি অৱস্থা ইয়াত কোনোপধ্যে বাহনৰ বাদেই দিয়ক মানুহ খোজকাঢ়ি যাব পৰা অৱস্থাত কিন্তু বৰ্তমান নাই আৰু সেইকাৰণে আমি অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা আমি 1 মাহ সময় দিছোঁ 1 মাহৰ ভিতৰত যদি এই ৰাস্তাখন সম্পূৰ্ণ কৰা নহয় এই ৰাস্তাখন মেৰামতি কাম আৰম্ভ কৰা নহয় আমি কিন্তু আন্দোলন আৰম্ভ কৰিম ধাৰাবাহিক আন্দোলন হ'ব আৰু কিন্তু এইবাৰ আন্দোলন কিন্তু অসম ছাত্ৰ সন্থা অকল নকৰিব অসম ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে কৰিব ইয়াত লাখ লাখ যি শ্ৰমিকসকল আছে শ্ৰমিকসকল ওলাই আহিব ৰাজপথত ওলাই আহিব আৰু কিন্তু ধাৰাবাহিক আন্দোলন হ'ব আৰু কেৱল মাত্ৰ আন্দোলন হ'ব আমাৰ স্পষ্ট কথা এই ৰাস্তা প্ৰায় 15 কিলোমিটাৰ ৰাস্তা আছে কিন্তু আজিলৈকে কিন্তু বনাৰ ব্যৱস্থা কৰা নহ'ল আমাৰ বাৰম্বাৰ আমি দাবী কৰিলোঁ ছাত্ৰ সন্থাৰ ফালৰ পৰা বাৰম্বাৰ দাবী কৰা হ'ল স্থানীয় ৰাইজে বাৰম্বাৰ দাবী কৰিছে কিন্তু আমাৰ দাবী কোনো কাৰণে কিন্তু মানি লোৱা নহৈছে আমি সেইকাৰণে আমি আজি স্পষ্ট কথা আমি 1 মাহ সময় দিছোঁ আমাৰ কথা স্পষ্ট আমি 1 মাহ সময় দিছোঁ চৰকাৰক প্ৰশাসনক আপোনালোকে 1 মাহ ভিতৰত যদি ইয়াৰ কাম আৰম্ভ নকৰে আমাৰ কিন্তু ইয়াত লাখ লাখ শ্ৰমিকে কিন্তু এই ৰাস্তাত ওলাই আহিব এই ৰাজপথত ওলাই আহিব আৰু আন্দোলন কিন্তু কৰিব আৰু ধাৰাবাহিক আন্দোলন কৰিব বিভিন্ন সময়ত নিৰ্বাচনৰ সময়ত বিভিন্ন ডাঙৰ নেতাবিলাক আহি কিনি প্ৰতিশ্ৰুতি দিয়ে যে আমি এই ৰাস্তা বনাই দিম কিবা কৰি দিম কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত আজিলৈকে কিন্তু যেতিয়ালৈকে দেখি নাপালোঁ আমি কোনোবা এজন আহে বা ৰাস্তা মেৰামতি কৰে আৰু অতি পৰিতাপৰ বিষয় যে ইয়াত আমাৰ দিৰক চাহ বাগিচা আৰু মাৰ্ঘেৰিটা চাহ বাগিচাৰ 2খন স্কুল বাছ আছে 2খন স্কুল বাছত কমচে কম নাই কমেও 200-300 ষ্টুডেণ্ট অহা যোৱা কৰে সেই কোনোবা দিন যদি কিবা দুৰ্ঘটনা হৈ যায় তো তাৰ হেৰিটো কোনে ল'ব কি চৰকাৰ এই দুৰ্ঘটনা হৈ যোৱা হেৰিটো ৰখি আছে নেকি এতিয়ালৈকে ৰাস্তাটো প্ৰায় 15 কিলোমিটাৰ মান আছে ৰাস্তাটো দিৰক আৰু দেওমালী ৰাস্তাটো হয় এইটো অৰুণাচলৰ লগত কানেক্ট হৈ আছে ৰাস্তাটো আমি বাৰম্বাৰ আমি অসম ছাত্ৰ সন্থাৰ লিখি কিনিও দিছোঁ কিন্তু এতিয়ালৈকে হোৱা নাই আৰু এইবাৰ যদি নিৰ্বাচনত যদি তেওঁলোক আহে আমাক যদি ভোট বিচাৰিবলৈ কিন্তু আমাৰ প্ৰথম প্ৰশ্ন সেইটোৱে হ'ব যে আপোনালোকে যোৱাবাৰো যেনেকৈ আহি কিনে আপোনালোকে কৈছিলে যে ৰাস্তা বনাই দিম কিন্তু কি হ'ল এতিয়ালৈকে এইবাৰ আকৌ আপোনালোকে এই ৰাস্তাৰ হেৰি দি কিনে আপোনালোকে ভোট লৈ কিনে জয়যুক্ত কৰি কিনে ৰজাঘৰীয়া হৈ থাকিব আৰু ইয়াৰ স্থানীয় যিবিলাক আমাৰ হেৰি আছে মানুহ আছে তেওঁলোক এই ৰাস্তাতে এনেকৈ ভুক্তভোগী হৈ থাকিব নেকি আপোনালোকক 1 মাহ টাইম দিছোঁ এই 1 মাহ টাইম ভিতৰত যদি আপোনালোকে ঠিক নকৰে তেনেহ'লে আমি জংগলী আন্দোলন কৰিম অসম ছাত্ৰ সন্থা আৰু আমাৰ ইয়াৰ স্থানীয় ৰাইজ মিলি কিনি আমি কিন্তু জংগলী আন্দোলন কৰিম ৰাজপথত ওলাই যাম এখন আমাদের आदमी बेमार दुख হলে রাস্তায় आदमी के लेके बेमारी डिलीवरी पेशेंट स्टूडेंट गिला যায় कितना খারাপ আছে রাস্তাটা যদি ভালো থাকে রাস্তা বনবে তো আমাদের ডিলিভারি মাইকি भी এখন ডিব্রুগড় লেগা হয়ে এই রাস্তাটা যাতে যাতে আধা রাস্তায় কালাস হয়ে যায় ছুয়া পুতা হয়ে যায় তো বনতে লাগে রাস্তাটা সরকার খালি ভোট দিবার কারণে এটা দিব এটা করবে বলে আর রাস্তা একটা এই রাস্তা বানাতে নাই পারছেন সব দিকে রাস্তা বনছে গুলি মানে এই রাস্তা কি মেন রাস্তা লাগে এটা বানাতে কেনে নাই বানাতে লাগে আমাদের এই রাস্তাটাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত